নাৰায়ণপুৰৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ বিশেষ পদক্ষেপ বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ 15টা জনগোষ্ঠীৰ যুৱকসকলক লৈ বিশেষ পদক্ষেপ অনুষ্ঠিত কৰিছে সত্ৰীয়া নৃত্য গীত অভিনয় আৰু বাদ্যৰ প্ৰশিক্ষণ এমহীয়া প্ৰশিক্ষণৰ অন্তত দলটোৱে প্ৰদৰ্শন কৰিব ৰাম বিজয় ভাওনা আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব জগত বৰাই মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰসাৰৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰই জনগোষ্ঠীয় শিল্পী আৰু প্ৰশিক্ষাৰ্থীসকলক লৈ এমহীয়া কৰ্মশালাৰ আয়োজন কৰিছে অংকীয়া ভাওনাৰ এই কৰ্মশালাৰ ইতিমধ্যে প্ৰশিক্ষণ পৰ্ব চলি আছে মোৰ সহযোগীয়ে দেখুৱাইছে যে নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ পৰা এইদৰে জনগোষ্ঠীয় শিল্পী প্ৰশিক্ষাৰ্থীসকলৰ বাবে এমহীয়া সাংস্কৃতিক কৰ্মশালা আয়োজন কৰিছে য'ত নেকি সত্ৰীয়া সংগীত গায়ন বায়ন আৰু অংকীয়া ভাওনাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত এইদৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু মাধৱদেৱ কলাক্ষেত্ৰই আয়োজন কৰা জনগোষ্ঠীয় শিল্পীসকলৰ প্ৰশিক্ষণ কৰ্মশালা আখৰাত ব্যস্ত হৈ পৰিছে এইসকল বিভিন্ন জনগোষ্ঠীয় শিল্পী কলা কুশলীসকল আমাৰ লগত কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়া আছে আমি তেখেতৰ পৰা এই সমগ্ৰ জানিব যত্ন কৰিম আপোনালোকে এমহীয়া কৰ্মশালা হয় এটা এমহীয়া কৰ্মশালা এটা ব্যতিক্ৰমী কৰ্মশালা ইয়াৰ উদ্দেশ্য কিছু পৃথক গুৰুজনাৰ সৃষ্টিৰাজি সত্ৰীয়া সংগীত হওক গায়ন বায়ন অংকীয়া ভাওনা এইসমূহ বিষয়ক সামৰি আমি যি মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত জনগোষ্ঠীয় শিল্পী প্ৰশিক্ষাৰ্থীৰ বাবে এমহীয়া সাংস্কৃতিক কৰ্মশালাৰ আয়োজন কৰিছোঁ তাত এই বৃহত্তৰ বৰনাৰায়ণপুৰ অঞ্চল অৰ্থাৎ বিশ্বনাথ আৰু লখিমপুৰ দুয়োখন জিলা সামৰি আমি ইয়াত যুৱ প্ৰশিক্ষাৰ্থীসকলক নিৰ্বাচন কৰিছোঁ আৰু প্ৰায় 15টা জনগোষ্ঠীৰ শিল্পী প্ৰশিক্ষাৰ্থীয়ে এটা অংশগ্ৰহণ কৰিছে এই শিল্পী জগত বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ